ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বিশেষ সিদ্ধান্ত বঙাইগাঁৱৰ যোগীঘোপাৰ খুৰাগাঁও প্ৰস্তাৱিত বনাঞ্চলত সংৰক্ষিত বনাঞ্চললৈ উন্নীতকৰণৰ অনুমোদন কেবিনেটৰ কেবিনেট বৈঠকৰ এই সিদ্ধান্তত উৎফুল্লিত হৈছে যোগীঘোপাবাসী এই সন্দৰ্ভত সবিশেষ জনাব খাদেমুল হুছেইনে হয় নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে যোৱা ২০ মাৰ্চত অসম চৰকাৰৰ যিখন কেবিনেট অনুষ্ঠিত হৈছিল কেবিনেটত ঘোষণা কৰিছিল বঙাইগাঁও জিলাৰ খৰাগাঁৱত যি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আছিল সেই বনাঞ্চলক সুৰক্ষিত বনাঞ্চলৰ স্বীকৃতি প্ৰদান কৰিছে তাৰ পিছত দেখিবলৈ পোৱা গৈছে যোগীঘোপাত এক আনন্দমুখ আৰু উল্লাসমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থ সহযোগী পোনে পোনে এই বনাঞ্চলৰ যি দৃশ্যাংশ সেই দৃশ্যাংশ দেখুৱাই আছে যে ইয়াত ক'ব লাগিব সোণালী বান্দৰৰ লগতে বনৰুৰ পৰা আৰম্ভ কৰি হৰিণালৈ ইয়াত বিশেষকৈ প্ৰজাতি ইয়াত পোৱা যায় আৰু যেহেতু ইয়াত এই মুহূৰ্তত যেহেতু কেবিনেটৰ সিদ্ধান্ত হোৱাৰ পিছত মোৰ সৈতে যোগীঘোপাবাসী ৰাইজ আছে মই আপোনাৰ পৰা কজবংশী সংস্থাৰ কেইবাজনো লোক আছে যে যেহেতু প্ৰস্তাৱিত সুৰক্ষিত বনাঞ্চল আছিল অৱশেষত সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰিলে কি ক'ব হয় আমাৰ খৰাগাঁওবাসী ৰাইজ তথা সদৌ কচৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা পোনপ্ৰথমে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি জানিব পাই সুখী হৈছোঁ যে আমাৰ এই খৰাগাঁৱৰ আমাৰ যি প্ৰস্তাৱিত বনাঞ্চললৈ স্বীকৃতি প্ৰদান কৰিলে যোৱাকালি অসম চৰকাৰৰ কেবিনেটত তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ যিখিনি আমাৰ এই অঞ্চলত আপুৰুগীয়া আমাৰ জীৱ জন্তুখিনি আছে যাতে অতীতলৈ আমাৰ সংৰক্ষিত হৈ থাকিব পাৰে তাৰ কাৰণে অসম চৰকাৰে যাতে ইয়াক সংৰক্ষণৰ ব্যৱস্থা কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ নিশ্চিতভাৱে আপোনাৰ পৰা জানিব বিচাৰিছোঁ ইয়াত কি বিশেষকৈ জন্তু পোৱা যায় আৰু কিহৰ কাৰণে আজি এই অঞ্চলটো সুৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰিব লগা হ'ল জন্তুৰ ভিতৰত আচলতে হাইয়েষ্টকৈ মোটামুটি হৰিণৰ চক্ৰাটো একদম প্ৰধানত বহুত বিপুলভাৱে কি হৈ আছে সোণালী বান্দৰ আৰু আমাৰ যেতিয়া লোকেল বান্দৰ সাধাৰণতে থাকে সেই বান্দৰ এনেকুৱা পৰ্যায় আহি গৈছে জীৱ জন্তুখিনি বৃদ্ধি হৈ হয়তো আমাৰ বহু 5 কিলোমিটাৰ 10 কিলোমিটাৰ বাহিৰৰ গাঁৱত পৰ্যন্ত যাই জীৱ জন্তুবিলাকে বিচৰণ কৰি আছে যে সেই ক্ষেত্ৰত বিৰাট এটা ভাল লাগছে জীৱ জন্তুৰ হয়তো আগতকৈ বহুত উন্নত হৈছে মানুহখিনি বহুতো সাৱধানত বা জীৱ জন্তুখিনি সংৰক্ষণ কৰিছে সুৰক্ষা দিছে সেই সুৰক্ষা দিয়াৰ কাৰণেহে আজি আমাৰ 5, 10, 15 কিলোমিটাৰ বাহিৰত যাই আমাৰ বনৰীয়া জন্তুখিনি এনেকৈ ঘাঁহ বন খাই আজি বেছি নহয় 10 দিনমান আগত মোৰ ঘৰৰ পিছত এটা ঠাই আছে তাতে ধান চান ৰুইছে ঘাঁহ বন ইটিচি আছে পুৱাই উঠিয়ে মই পানী লোৱাৰ কাৰণে যাই সেনেকৈ সেই হৰিণটো বা হৰিণৰ চানাটো নজৰত পৰা যেতিয়া মোৰ মনত মানে আনন্দত যেতিয়া মানে কি হৈ গ'লোঁ মানে ভাবিব নোৱাৰোঁ সেই পুৱাৰ সময়তে 4:30টাৰ পিছে মই 2-1 ঘৰ মানুহ মাতি দেখালোঁ সিহঁতে আৰু কাল নহয় এতেতো এটা দেখা পাল আপুনি যে একদম বহুত 5-6টা সেনেকৈ 10টা সেনেকৈ জাক বান্ধি ফুৰি আছে মই শুনি বিৰাট ভাল লাগিল বা নিশ্চিত এনেকুৱা লোক আছে মই আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ বিশেষকৈ কি ক'ব এই ক্ষেত্ৰত অসম চৰকাৰক পোনপ্ৰথমে ঘৰীয়া দেশী পৰিষদৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ আমাৰ যি আপুৰুগীয়া সম্পদ আছে এই সম্পদ যে সংৰক্ষণ দিয়াৰ বাবে অসম চৰকাৰে আমাৰ এই খৰাগাঁও বঙাইগাঁও ডিষ্ট্ৰিক্টৰ খৰাগাঁৱৰ পাহাৰখন মানে বাছনি কৰিছে তাৰ কাৰণে অশেষ মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ যি চবচে আপুৰুগীয়া সম্পদৰ ভিতৰত হৈছে সোণালী বান্দৰ আৰু বনৰৌ আমাৰ পাহাৰতে দেখিবলৈ পোৱা যায় অজগৰ সাপ এনেধৰণৰ বহুত মানে জীৱ জন্তুৰ আছে সকলোতকৈ এইটোৱে হৈছে যে যিবিলাক বিচৰণ কৰি আছে বাহিৰত এইটো সংৰক্ষণ দিলে আমি নথৈ আনন্দিত হ'ম আৰু লগতে যি এৰিয়াটো আছে আমাৰ মানে পাহাৰৰ সেই এৰিয়াটো মুক্ত কৰি বাউণ্ডাৰীটো যদি লৈ জীৱ জন্তুৰখিনি সংৰক্ষিত হ'ব এয়াই মোক চৰকাৰৰ খাদেমুল আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ